ষ্টুডেণ্টক টিউশ্যন কৰাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ষ্টুডেণ্টক দুটা শ্ৰেণীত বিভক্ত কৰিছোঁ। প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী। প্ৰথম শ্ৰেণীৰ ষ্টুডেণ্ট সেইসকল হয় যিসকলে নিজে পৰিশ্ৰম কৰি গোটেইকেইটা পাঠ পঢ়ি নিজৰ প্ৰশ্নৰ কুৱেশ্যন এনচাৰ ওলায়, অৰ্থাৎ অংকৰ সমাধান কৰে। নজনা কথা কিছু জানি লয় বাৰু টিচাৰৰ লগত বা নোটছৰ পৰা। আৰু দ্বিতীয় শ্ৰেণীৰ ষ্টুডেণ্ট হ'ল সেইসকল ষ্টুডেণ্ট যিসকলে মাত্ৰ টিচাৰ বা নোটছৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোক বেছি পৰিশ্ৰম নিজে নকৰে পাঠখিনি পঢ়িবলৈ। বহুতখিনি ষ্টুডেণ্ট আছে এনেকৈ মই লগ পাইছোঁ, বহুতখিনি টিউশ্যন কৰাটো মই পাইছোঁ। তো তেওঁলোকৰ ৰিজাল্টো ইমান এটা গুৰুত্বপূৰ্ণ নহয়। আৰু দ্বিতীয় শ্ৰেণীৰ ষ্টুডেণ্টৰ নম্বৰ প্ৰথম শ্ৰেণীৰ তুলনাত কিছু বেছি থাকে, কিন্তু বিষয়বস্তুৰ ওপৰত নলেজ প্ৰথম শ্ৰেণীৰ বেছি, কিন্তু দ্বিতীয় শ্ৰেণীৰ ষ্টুডেণ্টৰ অলপ কম।